দম দম টুপা 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 দম দম টুপা টুপা। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ মই কৈছে বিকাশ বৰা আনলিমিটেড ৰোষ্ট। আজি আমি আলোচনা কৰিম কিছুমান শিক্ষকৰ বিষয়ে। মানে কিছুমান শব্দটো এইকাৰণে কৈছোঁ যে সকলো শিক্ষক বেয়া নহয়। আমি আজি এনেকুৱা দুজন শিক্ষকৰ বিষয়ে আলোচনা কৰিম যি দুজনে শিক্ষকে আচলতে খজুৱতি কণ্ট্ৰল কৰিব নোৱাৰি ক্লাছৰুমৰ অফিচ ৰুমৰ আচলতে ভিতৰতেই প্ৰেম কৰা আৰম্ভ কৰি দিলে। তেনে বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে যদি কোনোবা চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বেয়া নাপাব বন্ধুসকল যে মই ইয়াতকৈ আৰু ভিডিঅ'টো অকণমানো আপোনালোকক বেছিকৈ দেখাব নোৱাৰোঁ। কিয়? কাৰণ বেছিকৈ যদি দেখাওঁ তেতিয়াহ'লে মোৰ ইউটিউবত কপিৰাইট ষ্ট্ৰাইক আহি যাব পাৰে বা কিবা ভাইলেশ্যন ক্ৰিয়েট হ'ব পাৰে। চ' মই ইয়াতকৈ আৰু আপোনালোকক দেখাব নোৱাৰোঁ। এতিয়া মেইন কথাটো হৈছে চাওক যে শিক্ষকজন ভাৰতৰে হওক বা অসমৰে হওক, শিক্ষকজন শিক্ষকেই হয়। যদি শিক্ষকেই এনেকুৱা কিছুমান বেয়া কাম কৰে তেতিয়াহ'লে ল'ৰা ছোৱালীক কি শিকাব? শিক্ষক বুলি ক'লে সকলোৱে সন্মান কৰে, শিক্ষক বুলি ক'লে সকলোৱে আচলতে মূৰ দোৱায়। কিন্তু তেনেকুৱা এজন শিক্ষকে যদি নিজৰ সহকৰ্মী শিক্ষয়িত্ৰীৰ লগতে এনেকুৱা বেয়া কাম কৰে তেতিয়াহ'লে আপোনালোকে সেইগৰাকী শিক্ষক শিক্ষয়িত্ৰীক আচলতে কি নাম দিব? প্ৰত্যেকজন মাক বাপেকে নিজৰ ল'ৰা ছোৱালীক এনেকুৱা এখন স্কুলত আচলতে শিক্ষাদান হোৱাটো বিচাৰে, শিক্ষা পোৱাটো বিচাৰে যাতে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসমূহ ভাল হয়, যাতে তেখেতলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হয়। কিন্তু যদি শিক্ষক শিক্ষয়িত্ৰীয়ে এনেকুৱা অসৎ কাম কৰে তেতিয়াহ'লে সেইখন স্কুলৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত কি হ'ব? চাওক, আচলতে বহুতে কৈ আছে যে আপোনাৰ এই দৃশ্যটো আমাৰ অসমৰ হয়, কিন্তু মই স্পষ্টকৈ কৈছোঁ যে এই দৃশ্যটো আমাৰ অসমৰ নহয়। কিন্তু মই ভিডিঅ' সেইটো কাৰণে বনালোঁ যে শিক্ষক শিক্ষকেই হয়, এইটো লাগিলে অসমৰে হওক বা অসমৰে বাহিৰৰে নহওক কিয়। আমাৰ অসমতো এনেকুৱা কিছুমান শিক্ষকে জঘন্য কাম কৰি থাকে যিবোৰ নেকি ছাত্ৰ ছাত্ৰীৰ জীৱনত বাৰুকৈ প্ৰভাৱ পেলায়। যিসকলে আচলতে খজুৱতি মাৰিব নাজানে, যিসকলে খজুৱতিক আচলতে কণ্ট্ৰল কৰিব নোৱাৰে, সেইসকল কিন্তু কেতিয়াও শিক্ষকৰ বৃত্তিত নিয়োজিত হ'ব নালাগে। কাৰণ শিক্ষক এজন হ'বলৈ হ'লে বহু আপোনালোকে ত্যাগ কৰিব লাগিব শিক্ষাৰ্থী জীৱন গঢ়িবৰ বাবে। যদি আমি তাকে নকৰি অফিচ ৰুমৰ ভিতৰত যদি সহকৰ্মী শিক্ষয়িত্ৰীৰ লগত যদি আমি এনেকুৱা আচলতে বেয়া কামবিলাক কৰি থাকোঁ তেতিয়াহ'লে আপুনি সেই শিক্ষকৰ পৰা অৱসৰ লোৱাই ভাল হ'ব। কাৰণ শিক্ষাৰ্থীয়ে কেতিয়াও আপোনাৰ পৰা বেয়াটো নিবিচাৰে। কোনো শিক্ষাৰ্থীয়ে আচলতে শিক্ষকক বেয়া বুলি নাভাবেই, শিক্ষকসকলক বহুত ৰেচপেক্ট কৰে, বহুত সন্মান কৰে। কাৰণ এইটোৱে ভাবে যে আমাক ছাৰে ভাল কথা শিকাব। কিন্তু ছাৰে যদি এনেকুৱা কিছুমান ফটুৱা কাম কৰি থাকে তেতিয়াহ'লে সেই শিক্ষাৰ্থীসকলেও এদিন মন শেষ হৈ যাব। চ' শিক্ষক এজন যদি আপুনি হ'বলৈ বিচাৰিছে তেতিয়াহ'লে আপুনি নিজকে কণ্ট্ৰলত ৰাখিব লাগিব যাতে আপোনাৰ পৰা শিক্ষাৰ্থীয়ে একো বেয়া মেছেজ নাপায়। চাওক, এইখিনিতে মই আৰু এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ যে মই সকলো শিক্ষককে আচলতে বেয়া বুলি কোৱা নাই। কিছুমান শিক্ষক এনেকুৱা আছে যাক নেকি এতিয়া বহুত সমাজে আচলতে সন্মান কৰে, বহুত মানুহে সন্মান কৰে। কিন্তু সেইসকল শিক্ষককে মই বেয়া বুলি কৈছোঁ যিসকল শিক্ষকে নেকি নিজৰ আচলতে বৃত্তিটো বজাই ৰাখিব নোৱাৰে। গতিকে শিক্ষক এজন যদি আপুনি হৈ আছে তেতিয়াহ'লে নিজৰ সন্মানটো বচাই ৰাখক। আৰু এটা কথা আপোনালোকে ভাবিব যে আপোনাৰ কাৰণে
গোটেই শিক্ষক সমাজ লজ্জিত হ'বলগীয়া নহয়।